নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা ৰিভিজন ক্লাছ লৈ আহিছোঁ তো এই ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম কাৰণ আপোনালোকে সকলোৱে গম পাইছে চাগে আপোনালোকৰ এক্সামটো পালেহি এতিয়া যদি আপোনালোকে আগৰ কোৱেশ্চনখিনি ৰিভাইজ কৰি দিয়ে তেতিয়াহ'লে আৰু ভালদৰে মনত থাকি যাব যিবিলাক ট্ৰিক্স আছে ফৰ্মুলা আছে সেইবিলাক আৰু ভালদৰে মনত থাকি যাব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকৰ অৰ্থাৎ কমন কুৱেশ্যনবিলাকৰ PDF খিনি লাগে তেতিয়াহ'লে লৈ ল'ব কেৱল 99ত আমি আপোনালোকক অল সাবজেক্টৰ PDF দি দিছোঁ অলৰেডি সেইখিনি লৈ লৈছে আৰু পঢ়ি আছে তো এতিয়া যদি এইকেইদিনত আপোনালোকে ভালদৰে পঢ়িম বুলি ভাবিছে বা এইকেইদিনত যদি চাই যাম বুলি ভাবিছে তেতিয়া লৈ ল'ব পাৰে তো স্ক্ৰীনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 99 টকা এটা পে কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ ফাৰ্স্ট কুৱেশ্যনটো হৈছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত দিয়া আছে আমাক 2:3:4 তেন্তে আটাইতকৈ সৰু কোণটো কি হ'ব The angles of a triangle are in the ratio of 2:3:4 What is the measurement of the smallest angle? এতিয়া যেতিয়াই কোনো ত্ৰিভুজৰ বা চতুৰ্ভুজৰ এনেকৈ অনুপাতত দিয়া থাকে তেতিয়া কি কৰিব সেই অনুপাতটোক কি কৈছো ভালকৈ চাব সেই অনুপাত আমাক কিমান দিয়া আছে 2:3:4 এই অনুপাতটোক আমি এটা কোণ হিচাপে ধৰি লওঁ ঠিক আছে এতিয়া ধৰক 2:3:4 দিছে ন এটা কোণক আমি ধৰি লৈছো 2x এটা কোণক আমি ধৰি লৈছো 3x আৰু এটা কোণক আমি ধৰি লৈছো 4x হল তিনটা কোণ পালো এটা 2x এটা 3x আৰু এটা 4x ইয়াৰ ভিতৰত আটাইতকৈ সৰুটো হৈছে 2x আৰু আটাইতকৈ ডাঙৰটো হৈছে 4x হল আৰু এটা কথা ইয়াতে মনত ৰাখিব লাগিব যে ইয়াতে আমাক ত্ৰিভুজৰ কথা কৈছে আৰু তিনটা কোণৰ কথা কৈছে তো ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী ওলায় এই কথাটো সদায় মনত ৰাখিব লাগিব ত্ৰিভুজৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এই প্ৰশ্ন মানে এটোৰ লগত জড়িত থাকেই যে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় হেতু মনত ৰাখি ল'ব একেবাৰে এতিয়া ইয়াতে তিনটা কোণ পালোৱে নহয় 2x 3x আৰু 4x এই তিনটা যোগ কৰিলে 180 ডিগ্ৰী ওলাব 2x + 3x + 4x সমান কিমান 180 ডিগ্ৰী এতিয়া এইটা যোগ কৰিলে আমি x ৰ ভ্যালুটো পামগে তো 2 × 5 5 × 4 9 এটো হৈ গলগে 9x 9x = 180 এতিয়া এটো x ৰ ভ্যালুটো কি হ'বগে 180/9 কটাকটি কৰিলে কিমান হ'ব 20 ডিগ্ৰী x ৰ ভ্যালুটো আমি কিমান পাই গলো 20 ডিগ্ৰী এতিয়া আমাৰ আটাইতকৈ সৰু কোণটো উলিয়াব দিছিলে তো আটাইতকৈ সৰু কোণটো আছিল 2x মানে 2 × 20 ডিগ্ৰী কৰি দিয়ক 2 × 20 ডিগ্ৰী কৰিলে এটো 40 ডিগ্ৰী আনসাৰ হ'ব হয় নহয় 40 ডিগ্ৰী হ'ব তো আমাৰ আনসাৰটো ওলাই গল অপচন বি 40 ডিগ্ৰী হল বুজি পালে একদমে সিম্পল কোৱেশ্চন আহিব আপোনালোকৰ ইমান ভয় খাবলগীয়া কোনো কথা নাই হল সো এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক দুটা পূৰক অৰ্থাৎ কমপ্লিমেন্টাৰী কোণৰ যোগফল কিমান হয় the sum of two complementary angles is এতিয়া পূৰক কোণ কি সেই কথাটো জানিলে হৈ গলগে এটা হৈছে পূৰক আৰু এটা আপোনালোকে পাব হেতু হৈছে সম্পূৰক ঠিক আছে এটা পূৰক আৰু এটা হৈছে সম্পূৰক পূৰকটো কৈ তাৰ পিছত মই সম্পূৰকটো আপোনালোকক কৈ দিছো ঠিক আছে পূৰক কোণৰ যোগফলটো সদায় কিমান হয় 90 ডিগ্ৰী অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ ইয়াত ঠিক আছে এই কোৱেশ্চনটো আনসাৰটো হ'ব 90 ডিগ্ৰী যদি সম্পূৰক কোণ উঠে যে প্ৰশ্নটো এনেকৈ আহে যদি দুটা সম্পূৰক কোণৰ যোগফল কিমান তেতিয়া হেতু মনত ৰাখিব হেতু হৈছে 180 ডিগ্ৰী ঠিক আছে এইবিলাক আমি ক্লাস 6 7 ত বা 8 ত পাই আহিছো হয়নে তো ইমান টান বস্তু আপোনালোকৰ কোৱেশ্চন নাহে এনেকুৱা বিলাক প্ৰশ্ন আহিব তাৰ পিছৰ প্ৰশ্ন চাওক দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি how many numbers of line drawn by 2 points ধৰক এটো এটা a বিন্দু আছে এটো এটা b বিন্দু আছে হলনে এটো এটা বিন্দু এটো এটা বিন্দু এই দুটা বিন্দুৰ মাজেৰে কিমানটাল ৰেখা আমি আঁকিব পাৰিম তো আমি যদি চাওঁ অকল এডাল ৰেখা আঁকিব পাৰিম হয়নে তাতকৈ বেছি ৰেখা আঁকিব নোৱাৰো সৰল ৰেখাৰ ক্ষেত্ৰত যদি কথা যদি চাওঁ সো আমাৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ ৰেখা বুলি ক'লে আসলতে সৰল ৰেখাই বুজায় বাকি বক্ৰ ৰেখা হলেতো ধেৰে আমি অসংখ্য ৰেখা আঁকিব পাৰো এনেকে ৰেখা এডাল লাগিব পাৰো এনেকে ৰেখা এডাল লাগিব পাৰো মানে এনেকে ৰেখা আঁকিব পাৰো হেতু বক্ৰ ৰেখা বুলি ক'ব আমাক সুধিছে যে ৰেখা আঁকিব পাৰি ৰেখা বুলি ক'লে সৰল ৰেখাক বুজায় ঠিক আছে বুজি পাইছে তো দুটা বিন্দুৰ মাজেৰে সদায় এডাল ৰেখাই আঁকিব পাৰি নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল কোনডাল হয় the longest chord of a circle is তো এইটো কথা মনত ৰাখিব বৃত্ত এটাৰ আটাইতকৈ দীঘল জিয়াডাল হৈছে ব্যাস অপচন বি হ'ব কাৰেক্ট আনসাৰ ব্যাস ঠিক আছে দা বৃত্ত আটাইতকৈ দীঘল জিয়াডাল ব্যাস হয় নেক্সট কোৱেশ্চনটো কি দিছে 200 ডিগ্ৰী কোণটো কি কোণ বুলি কয় an angle measuring 200 degrees 200 ডিগ্ৰী যেটো কোণ আছে তো কি কোণ বুলি কম আমি স্থূল কোণে কম নে সূক্ষ্ম কোণ নে প্ৰবৃদ্ধ কোণ নে সৰল কোণ বুলি কম
তো 200 ডিগ্ৰীটো কোৱা হ'ব প্ৰবৃদ্ধ কোণ অপচন সি টো হ'ব ইয়াত কাৰেক্ট এনসাৰ এটা গোটেইকিটা কোণ কেনেকেনো 200 ডিগ্ৰীটোক আমি প্ৰবৃদ্ধ কোণ বুলি ক'লো সেই গোটেইখিনি মই লিখি দিছো ভালকে চাই লওক প্ৰবৃদ্ধ কোণ আচলতে কি হয় 180 ডিগ্ৰীতকে ডাঙৰ হয় বুজি পালে নে 180 ডিগ্ৰীতকে ডাঙৰ আৰু 360 ডিগ্ৰীতকে সৰু হয় হলনে বুজি পালে নে 180 ডিগ্ৰীতকে ডাঙৰ যিমানবিলাক কোণ আছে আৰু 360 ডিগ্ৰীতকে সৰু যিমানবিলাক কোণ আছে এটো প্ৰবৃদ্ধ কোণত পৰে সূক্ষ্ম কোণটো 90 ডিগ্ৰীতকে সৰু হয় 90 ডিগ্ৰীতকৈ সৰু হয় যিমানবিলাক কোণ আছে 1 ডিগ্ৰীৰ পৰা ধৰি 89 ডিগ্ৰীলৈকে সূক্ষ্ম কোণ স্থূল কোণ কোনবিলাক কয় 90 ডিগ্ৰীৰ পৰা ধৰি 180 ডিগ্ৰীৰ ভিতৰ যিমানবিলাক থাকে মানে 91 ৰ পৰা 179 লৈকে হেখিনি কোৱা হয় স্থূল কোণ সৰল কোণটো হৈছে 180 ডিগ্ৰী হলনে সৰল কোণ 180 ডিগ্ৰী এই গিটা আপোনালোকে মনত ৰাখিব তো যদি কবাত আপোনালোকে সূক্ষ্ম কোণ সাপোজ ধৰক 25 ডিগ্ৰী আছে 25 ডিগ্ৰীতে এতিয়া যদি কোনটো কোণত পৰে বুলি কয় তে কোনটোত পৰিব এইটোত পৰিব সূক্ষ্ম কোণত পৰিব বুজি পাইছে এটা গোটেইটা এংগল ক্লিয়াৰ হৈছে চাগে সো এতিয়া নেক্সট কোৱেশ্চনটো লাগবানো তলৰ কোনটো সমান্তৰিক নহয় which of the following is not a parallelogram অপচন দি আছে বৰ্গ এটো ৰম্বাস হ'ব বৰ্গ ৰম্বাস আয়ত আৰু ট্ৰেপিজিয়াম তো আমি যদি চাও বৰ্গটো সমান্তৰিক হয় কাৰণ এজোৰ সমান্তৰাল বাহু আছে ৰম্বাসৰো আছে আয়তৰো আছে কিন্তু দুজোৰ দেই এই গোটেইকিটাতে দুজোৰ সমান্তৰাল ৰেখা আছে বাহু আছে কিন্তু ট্ৰেপিজিয়ামৰ অকল এজোৰহে সমান্তৰাল বাহু আছে সো ইয়াতে ট্ৰেপিজিয়ামটো সমান্তৰিক নহয় অপচন ডি টো হৈ যাব ইয়াত কাৰেক্ট এনসাৰ মনত ৰাখিলে হল বেছিক একো ইয়াতে কথা নাই নেক্সট কোৱেশ্চন যদি এটা ত্ৰিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু অনুৰূপ উন্নতি 16 সেন্টিমিটাৰ হয় ইয়াৰ কালি কিমান হ'ব if the base and height of the triangle is 15 centimeter and 16 centimeter then the area is এতিয়া ভূমি আৰু উন্নতি যদি দিয়া থাকে কোনো ত্ৰিভুজৰ আৰু তাৰ কালি যদি উলিয়াব দিয়ে তেতিয়া তাৰ কালি উলিওৱা ফৰ্মুলাটো মনত ৰাখিলে হৈ যাবগে তো ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে এটো 1/2 ভূমি ইনটু উন্নতি 1/2 ভূমি ইনটু উন্নতি এটো কৰিলে হৈ যাবগে এটো কৰক 1/2 কৰক ভূমিটো হৈছে 15 উন্নতি 16 দুই যদি 16 কাটে 8 বাৰ যাব 8 আৰু 15 পূৰণ কৰি দিগটা 15 আৰু 8 পূৰণ কৰিলে হৈ গল 8 5 গুণ 40 আৰু 0 কৰিলে 4 8 গুণ 8 আছে 12 120 সেন্টিমিটাৰ স্কয়াৰ হলনে অপচন ডি আছে অপচন ডি টো হৈ যাব কাৰেক্ট এনসাৰ এটোৱে কোৱেশ্চন আৰু বেলেগ একো কথা ইয়াতে নাই বুজি পালে ইমান টান কোৱেশ্চন একদম বেসিক কোৱেশ্চন আমি আপোনালোকক কৰাই দিম যাতে আপোনালোকৰ একদম পাৰফেক্ট হৈ যায় এক্সামৰ আগলৈকে আমি আপোনালোকক পাৰফেক্ট বনাই দিম প্ৰতিটো সাবজেক্টতে পাৰফেক্ট বনাই দিম সো নেক্সট কোৱেশ্চনটো চাওক এটা চতুৰ্ভুজৰ তিনিটা কোণ ক্ৰমে 80 ডিগ্ৰী 70 ডিগ্ৰী আৰু 120 ডিগ্ৰী চতুৰ্থ কোণটো কিমান the three angles of a quadrilateral are 80 degree 70 degree and 120 degree the fourth angle is এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টিনো কিমান হেতু আমি প্ৰথমতে জানিব লাগিব তো এনেকুৱা ধৰণৰ চতুৰ্ভুজবিলাক থাকে বিভিন্ন চতুৰ্ভুজ থাকে মানে বিভিন্ন ভাগ আছে চতুৰ্ভুজৰ তো আমি জানিব লাগিব যে চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে সদায় 360 ডিগ্ৰী হয় এই কথাটো ইম্পৰ্টেন্ট ইয়াত বেলেগ আৰু ইয়াত কথা নাই হল তো এটা ইয়াত 80 ডিগ্ৰী দিয়া আছে এটা 70 ডিগ্ৰী দিয়া আছে আৰু এটা 120 ডিগ্ৰী দিয়া আছে তো চতুৰ্থটো আমি ধৰি লৈছো x ঠিক আছে x ডিগ্ৰী বুলি ধৰি লৈছো আৰু এই টোটালটো হৈগে 360 হল এতিয়া এই তিনটা যোগ কৰক 70 80 70 আৰু 120 80 আৰু 120 এটো হৈ গলকে 270 270 ডিগ্ৰী যোগ x সমান 360 এটা সিম্পল 360 ৰ পৰা মাইনাস কৰি দিও x ৰ ভ্যালুটো ওলাই যাব 360 মাইনাস 270 হলে এটা এটো হবগে 90 ডিগ্ৰী x ৰ ভ্যালুটো কিমান লালে 90 ডিগ্ৰী মানে আমাৰ যেটো চতুৰ্থ কোণ হেতু হৈছে 90 ডিগ্ৰী অপচন ইয়াতে বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা সকলে আগবঢ়ো নেক্সট কোৱেশ্চনটো চাওক এটা বৃত্তৰ পৰিধি 88 সেন্টিমিটাৰ এটো 88 হ'ব 88 এনেকৈ লিখিব পাৰি অসমীয়াত তো 88 সেন্টিমিটাৰ পৰিধি দিয়া আছে ইয়াৰ ব্যাস কিমান হ'ব the circumference of a circle is 88 centimeter its diameter is তো পৰিধি বৃত্তৰ পৰিধি উলোৱা যেটো ফৰ্মুলা হেতু প্ৰথমতে আমি জানিব লাগিব তো বৃত্তৰ পৰিধি উলোৱা ফৰ্মুলাটো হৈছে 2 পাই r ঠিক আছে এটো হৈছে বৃত্তৰ পৰিধিৰ ফৰ্মুলা এতিয়া চাওক কথাটো হল আমি যে 2 পাই r সমান আমাক কি দিছে 88 2 পাই r সমানে আমাক কি দিছে 88 পাই ভ্যালুটো আমি জানো 22 ভাগৰ 7 পু হ'ব লাগে মানে পাই সমান 22 ভাগৰ 7 এই কথাটো সদায় মনত ৰাখিব
এতিয়া 2 into 22/7 into r ইকুয়াল কি হ'ব 88 এইফালে যদি আমি পূৰণ কৰোঁ 2/7 কৰিলে 44/7 into r ইকুয়াল 88 এতিয়া এইফালে যদি গুছি যাওঁ আমি 44/7 ক লৈ গলে ওপৰত 7 গুছি যাবগে তলত 44 আহি যাব 44 এইটো কাটলে দুবাৰ যাব 2 into 7 r ইকুয়াল কিমান হ'লগে 2 into 7 মানে 14 r মানে 14 সেন্টিমিটাৰ হ'লে এতিয়া r মানে হৈছে ব্যাসাৰ্ধ হয়তো মনত ৰাখিব সদায় ব্যাসাৰ্ধ হামাক খুদিছে কি ব্যাসটোক d বুলি লিখা হয় তো ব্যাসটো সদায় r ৰ ডাবল হয় মানে 14 ৰ ডাবল 14 পূৰণ 2 কৰি দিয়ক 28 সেন্টিমিটাৰ এটো সদায় মনত ৰাখিব যেটো ব্যাস থাকে হেতু ব্যাসাৰ্ধৰ দুগুণ থাকে তো 14 হলে 28 হ'ব অপচন ইয়াতে এটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে চাগে তো ব্যাসটো কিমান হ'লগে আমাৰ 28 সেন্টিমিটাৰ হল একদম ক্লিয়াৰ হৈছে নে যদি ক্লিয়াৰ হৈছে যদি ভালদৰে বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া আমি গম পাম যে আপোনালোকৰ ক্লিয়াৰ হৈছে সো এটো ভিডিওৰ লাষ্ট কোৱেশ্চন এটো চাওক 2:3 মানে 2:3 ৰ লগত কোনটোৰ মান সমতুল্য হয় দা ইকুইভ্যালেন্ট ফ্ৰেকশন অফ 2:3 ইজ এতিয়া সমতুল্য ভগ্নাংক চিনি পাবলৈ সমতুল্য মানবিলাক চিনি পাবলৈ একদম ইজি ট্ৰিক্স এটা আপোনাক মই কৈ দিছো আমাক উলিয়াব দিছে কিহৰ লগত চাওক 2:3 এতিয়া অনুপাতটোক আমি হঠাৎ এনেকেও লিখিব পাৰো 2/3 হিচাপেও লিখিব পাৰো হলনে মন কৰিব দেই 2:3 টোক আমি কি হিচাপে লিখিব পাৰো 2/3 হিচাপে লিখিব পাৰো তেনেকে 4:8 টোক আমি 4/8 হিচাপেও লিখিব পাৰো তেনেকে 6:9 টোক আমি 6/9 হিচাপেও লিখিব পাৰো বুজি পাইছানে 6:12 টোক 6/12 হিচাপে আমি লিখিব পাৰো এতিয়া 2/3 লগত কোনটো সমতুল্য কেনেকে চাব চাওক অপচনৰ থ্ৰুৰে আমি গৈছো দেই এটো 2/3 হল আৰু এটো 4/8 আমি লিখিছো 2/3 আৰু 4/8 মাজতে এটা সমান চিন দি দিয়ক আপোনালোকে হল সমান চিন এটা দি দিয়ক কেলে দিছো বুজি পাব অলপ পিছতে এতিয়া এটো সমান চিন দিয়াৰ পিছত কি কৰিওক বৰ্জ্য পূৰণ কৰি দিয়কচোন আপোনালোকে বৰ্জ্য পূৰণ কৰি দিয়ক ইয়াৰ ওপৰটো তাৰ তলৰটোৱে মানে ইয়াৰ হৰ ইয়াৰ লব ইয়াৰ হৰ ইয়াৰ লব পূৰণ কৰি দিয়ক তেতিয়া এটো হৈ যাবগে 2 8 গুণ 16 আৰু এফালে হ'ব 3 4 গুণ 12 চাওক দুইফালে আমাৰ সংখ্যাটো কি ওলাইছে বেলেগ বেলেগ ওলাইছে হয়নে নহয় এফালে ওলাইছে 16 এফালে ওলাইছে 12 যদিহে যত মানে যোনটো অপচনত দুইফালে সংখ্যাটো একেই ওলাব হেতুৱে হ'ব ইয়াৰ সমতুল্য ভগ্নাংশ মানে সমতুল্য ৰাখি বুজি পালে নে তো অপচন এটোটো নহলগে বি টো আমি চাও তেতিয়া 2/3 আৰু 4/9 2/3 আৰু 4/9 এতিয়া এটো কৰি চাও 2 আৰু কি এক সেকেন্ড 2 9 গুণ হলগে 18 তাৰ পিছতে আৰু এটো হ'ল 3 4 গুণ 12 এটোটো নহল হয় নহয় এটোটো নহল হল জানো নহল এফালে 18 ওলালে এফালে 12 ওলালে সো এটো আমাৰ সমতুল্য ভগ্নাংশ নহল মানে আমাৰ অপচন এও নহল বিও নহল এতিয়া সি লে যাম আমি আকৌ 2/3 লগত কি 6/9 কৰি চাম এতিয়া এফালে 9 দুগুণ হ'বগে 18 আৰু এফালে 3 6 গুণ হ'বগে 18 চাওক এবাৰ কি হ'ল দুইফালে 18 ওলাই গল মানে আমি গম পালো যে 2:3 লগত যেটো সমতুল্য মান হেতু হ'ব আমাৰ অপচন সি 6:9 বুজি পালে বাকিটো কৰি চাব পাৰে হেতু কৰিলে এনেও নলাব বেলেগ বেলেগ ওলাব তো এনেকে আপোনাক একদম খুব কম সময়ৰ ভিতৰতে আমাৰ এইটো প্ৰশ্ন কৰোতে আপোনালোকৰ খুব বেছি আধা মিনিটৰ সময় নালাগিব তো ইমান কম সময়ৰ ভিতৰতে আপোনালোকে এনসাৰটো সলভ কৰিব পাৰি The circumference of a circle whose diameter is 14 cm will be তো এটা বৃত্তৰ পৰিধি কিমান হ'ব যাৰ ব্যাস 14 cm হয় এতিয়া চাওক বৃত্তৰ পৰিধি হুদিছে কিমান হ'ব যদিহে সেই বৃত্তটোৰ ব্যাস 14 cm হয় এটা চাওক বৃত্তৰ পৰিধি উলোৱা যেটো ফৰ্মুলা হেতু হৈছে 2πr হেতু মন ৰাখিব বা নোট কৰি ল'ব যদি না জানে 2πr হৈছে বৃত্তৰ পৰিধি উলোৱা ফৰ্মুলাটো এতিয়া ইয়াতে r মানে হৈছে ব্যাসাৰ্ধ ঠিক আছে r মানে হৈছে কি ব্যাসাৰ্ধ আৰু এই যেটো পাই থাকে সেই পাইৰ ভ্যালুটো সদায় 22/7 বহুৱাব লাগে কোবাত 22/7 বহুৱাও আৰু যত ধৰক কেতিয়াবা এটো বহুৱাব লগা হয় 3.14 হেতু লিখা থাকে যে পাইৰ মানটো আপোনালোকে 3.14 ধৰিব এনে নৰমালি বেসিক্যালি আমি 22/7 এ বহুৱাও ঠিক আছে এতিয়া আমাক ইয়াত ব্যাসাৰ্ধটো যেহেতু দি থোৱা নাই দি থৈছে কি ব্যাস দি থৈছে ব্যাসটোক আমি d বুলি ডিনোট কৰো মানে ডায়ামিটাৰ তো ব্যাস দি থৈছে আমাক 14 cm এতিয়া এটা কথা মন কৰিব যেটো ব্যাসাৰ্ধ থাকে বা যেটো r থাকে হেতু ব্যাসৰ মানে আধা থাকে তো ব্যাসটো যদি 14 হয় ইয়াৰ আধা হ'ব r টো হ'বগে 14/2 মানে 7 cm হল বুজি পালে গুটেখিনি এটা ক্লিয়াৰ হৈছে বেসিক বস্তুখিনি সো এতিয়া আমি কোৱেশ্চনটো কৰিম এতিয়া আমি গম পালো r টো কিমান 7 cm সো এতিয়া আমাৰ পৰিধিটো হ'বগে 2πr মানে হ'ব 2 into π কলন হয় 22/7 বহুৱা পাৰ ভ্যালুটো আৰু r মানে পালো 7 তো এতিয়া 7 7 কটা গল থাকিলে 2 into 22 তো
2 * 22 কৰিলে এইটো যাব 44 সেন্টিমিটাৰ 44 সেন্টিমিটাৰ এতিয়া চাওক অপচন এ টু 44 আছে আৰু অপচন সি টু 44 আছে কিন্তু এটা ডিফাৰেন্স আছে এটা হৈছে সেন্টিমিটাৰ এটা হৈছে সেন্টিমিটাৰ স্কয়াৰ তো আমাক খুদিছিলে কি পৰিধি তো পৰিধিটো সেন্টিমিটাৰত থাকে অপচন এ টু হ'ব কাৰেক্ট আনসাৰ যদি হে কালি বুলি কলেহেতেন বা ক্ষেত্ৰফল বুলি কলেহেতেন যেটো ইংৰাজীত এৰিয়া বুলি কয় এৰিয়াটো সেন্টিমিটাৰ স্কয়াৰ বা মিটাৰ স্কয়াৰ বা কিলোমিটাৰ স্কয়াৰত থাকে মনত ৰাখিব হেতুৱে যদি হে কোবাত এৰিয়া উলিয়াব দিয়ে তেতিয়া হে বৰ্গ সেন্টিমিটাৰ বুলি লিখা হয় আৰু যদি হে সিম্পল পৰিধি উলিয়াব দিয়ে তেতিয়া সেন্টিমিটাৰ লিখিব তে হেতুৱে ডিফাৰেন্স বেলেগ একো ডিফাৰেন্স নাই আশা কৰিছো বুজি পাইছে সো নেক্সট কোৱেশ্চন টো লাগবাৰিম নেক্সট তো চাওক কি কৈছে দা ভ্যালু অফ এক্সপ্ৰেছন 7a - 4b ফৰ a = 3 b = 2 ইজ a = 3 আৰু b = 2 হলে 7a - 4b ৰ মান কিমান হ'ব এনেকাবিলাক সিম্পল ইকুৱেশন বহুতৰে কিন্তু কনফিউজন লাগে কেনেকৈ কৰিব ইকুৱেশনটো হয় নহয় সো এইটো কেনেকৈ কৰিব চাই লওক আমাক কিহৰ ইকুৱেশনটো উলিয়াব দিছে 7a - 4b হয়নে 7a - 4b ৰ ভ্যালুটো উলিয়াব দিছে যতে a ৰ মানটো কৈ থৈছে আমাক 3 আৰু b ৰ মানটো কৈ থৈছে 2 এতিয়া চাওক এটা 7a দিছে ন a ৰ জাগাত পূৰণ হ'ব তো a ৰ জাগাত কি আহিম 3 7 পূৰণ 3 হ'ব বিয়োগ 4 লগত b দিছে b ৰ ভ্যালুটো হৈছে 2 তো 4 পূৰণ 2 হ'ব ইয়াত এটা এটো যাব 7 3 গুণ 21 বিয়োগ 4 2 গুণ 8 সিম্পল এটা 21 ৰ পৰা 8 বিয়োগ কৰি দিয়ক তো এটো 20 ৰ পৰা গলে হলগে 12 1 13 এটো হৈ যাব আমাৰ 13 আনসাৰটো অপচন এতে এটো হৈ যাব কাৰেক্ট আনসাৰ হল বুজি পালে এতে যেটো ভ্যালুটো 7a - 4b ৰ যেটো ভ্যালু হেতু আমি পালুগে 13 একদমে সিম্পল বস্তু হয় কিন্তু এবিলাকতে আপোনালোকৰ কনফিউজন লাগে বা কিছুমানে ক্লাস 6 7 8 বিলাক ভালদৰে পঢ়ি নহাৰ কাৰণে বা পাহৰি গৈছে ন বহুত বছৰ হৈ গল পাহৰি গৈছে এইবিলাক বস্তু সেই কাৰণে আপোনালোকৰ কনফিউজন লাগিব পাৰে ভুল কৰি দিব পাৰে ঠিক আছে ভালকে চালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া when x = 0 and y = -1 then the value of expression 2x + 2y is যেতিয়া x = 0 আৰু y = -1 হয় তেতিয়া হলে 2x + 2y ৰ মানটো কিমান হ'ব একে ধৰণৰ কোৱেশ্চন হয় যদি আপোনালোকে কৰিম বুলি ভাবে ভিডিওটো পোষ্ট কৰি আনসাৰটো কমেন্টত জনাবলৈ চেষ্টা কৰিব ঠিক আছে আমি কৰি দিছো তেতিয়া আপোনালোকে চাই লব আনসাৰটো মিলিছে না নাই ইয়াতে আমাক কি উলিয়াব দিছে 2x + 2y হয়নে যতে x ৰ ভ্যালুটো দি থৈছে 0 y ৰ ভ্যালুটো দি থৈছে -1 এতি আমি 2 ৰ লগত x ভ্যালুটো হৈছে 0 2 * 0 কৰিম প্লাস 2 * y ৰ ভ্যালুটো দিছে -1 এটো -1 কৰিম হল 2 আৰু 0 পূৰণ কৰিলে এটো 0 হ'ব এটো হ'ব প্লাসে মাইনাসে মাইনাস 2 গুণ 2 তো 0 - 2 কৰিলে হ'বগে -2 আমাৰ আনসাৰটো ওলাই গল -2 অপচন সি হ'ব ইয়াতে কাৰেক্ট আনসাৰ হল বুজি পালে একদমই সিম্পল হয়নে বুজি পাইছে যদি কমেন্টত আপোনালোকে গৈ ইয়েস এটা লিখি দিব ঠিক আছে তেতিয়া আমি গম পাম যে সকলোৱে বুজি পালে তো নেক্সট তো চাওক তেতিয়া which is the smallest 3-digit perfect square আটাইতকৈ সৰু তিনিটা অংকৰ নিখুঁত বৰ্গ কোনটো হয় নিখুঁত বৰ্গ বা পূৰ্ণ বৰ্গ বুলিও কেতিয়া আহিব পাৰে আটাইতকৈ সৰু তিনিটা অংকৰ পূৰ্ণ বৰ্গ কোনটো হয় অপচন এ দিছে 100 অপচন বি দিছে 101 অপচন সি দিছে 121 আৰু অপচন ডি দিছে 144 এতিয়া এটো ইয়াতে কোনো কৰিবলগীয়া প্ৰশ্ন নহয় জাস্ট সুধিছে যে আটাইতকৈ সৰু তিনিটা অংকৰ নিখুঁত বৰ্গ কোনটো তো এটো হৈছে অপচন এ 100 ঠিক আছে মনত ৰাখিব 100 কে সৰুলে যদি আমি গুছি আহো এটো হৈছে 81 কিন্তু 81 টো দুটা অংকৰ হৈ যাব আৰু তিনটা অংকৰ সৰুটো হৈছে 100 বুজি পালে নেক্সট তো চাওক আটাইতকৈ ডাঙৰ তিনটা অংকৰ নিখুঁত বৰ্গটো কোনটো হয় which is the greatest 3-digit perfect square তো আটাইতকৈ ডাঙৰটো যদি আহে প্ৰশ্ন হেতু হ'ব অপচন বি 961 ঠিক আছে 961 ৰ ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো সোধা নাই কিন্তু চাওক এইকেইটা অপচনৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো 999 কিন্তু আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে জানো আমাক সুধিছে যে আটাইতকৈ ডাঙৰ পূৰ্ণ বৰ্গ বা নিখুঁত বৰ্গ কোনটো তো তেতিয়া হ'ব 961 হল তাৰ পিছৰ প্ৰশ্নটো চাওক the solution of the equation p + 4 = 15 is p + 4 সমান 15 এই সমীকৰণটোৰ সমাধান হলে p ৰ মান কিমান হ'ব এই সমীকৰণটোত মানে বেসিক্যালি আমাৰ p ৰ মানটো কিমান হ'ব সুধিছে সমীকৰণটো কি দিছে চাওক p + 4 = 15 হলনে এতিয়া মই এটা কথা আপোনাক বেসিক এটা কথা কৈ দাও যেতিয়া এনেকুৱা ধৰণৰ সমীকৰণ দিয়া থাকে তো এটা কথা মন কৰিব যতে সমান চিহ্নটো থাকে সেই সমান চিহ্নৰ চাব বাওঁফালে কিছুমান ৰাখি থাকিব আৰু সোঁফালে কিছুমান ৰাখি থাকিব সেই বাওঁফাল আৰু সোঁফালত যদি হে প্লাস মাইনাস থাকে সেই চিহ্নবিলাক হলনি হৈ যায় যেনেকৈ এতিয়া ধৰক p + 4 আছে ন এই 4 টো ইফালে বাওঁফালে প্লাস হৈ আছে সোঁফালে যোৱাৰ লগে লগে মাইনাস হৈ যায় মানে কি হয় প্লাসটো সোঁফালে গলে মাইনাস হয় মাইনাসটো সোঁফালে গলে প্লাস হয় পূৰণটো সোঁফালে গলে হৰণ হয় আৰু হৰণটো সোঁফালে গলেগে পূৰণ হয় এই সাইডত মই বস্তু এটা লিখি দিছো চাই লওক
ঠিক আছে যোগটো বিয়োগ হৈ যায় বিয়োগটো যোগ হৈ যায় পূৰণটো হৰণ হৈ যায় হৰণটো পূৰণ হৈ যায় এই বেসিক কথাকেইটা জানিলে হৈ গ'লগে এতিয়া ইয়াত কি হ'ব p সমান কি হ'ব এফালে 15 বিয়োগ 4 কৈছো না এফালে যোগ 4 আছিল এফালে বিয়োগ 4 হৈ গ'ল এতিয়া 15 পৰা 4 টো বিয়োগ কৰি দিয়ক অকল তো এটো হৈ যাবগে 11 p ৰ ভ্যালুটো p ৰ মানটো আমি পালো 11 অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে নেক্সট কোৱেশ্চনটো তেতিয়া চাওক এই কোৱেশ্চনটোত m ৰ ভ্যালুটো কি হ'ব m - 7 সমান 3 এই সমীকৰণটোত সমাধান হলে m সমান কিমান হয় the solution of the equation m - 3 is m is equal same question হয় m - 3 m - 7 is equal 3 দিয়া আছে আমাক তো কলো নহয় -7 টো এতিয়া সমান চিনৰ হুফালে যোৱাৰ লগে লগে প্লাস হৈ যাব এতিয়া এটো হৈ যাব m is equal 3 plus 7 3 আৰু plus 7 কৰিলে এটো হৈ যাব 10 তো m ৰ ভ্যালুটো আমি পাই গলো 10 অপচন ইয়াতে এটো হৈ যাব কারেক্ট आंसर হৈ গল নেক্সট কোৱেশ্চনটো চাও এটো ইকুৱেশ্যন চাওক তেতিয়া which is the solution of the equation 7x plus 5 is equal 19 7x plus 5 is equal 19 এই সমীকৰণটোৰ সমাধান কি মানে ইয়াতে বেসিক্যালি আমাক সুধিছে x ৰ ভ্যালুটো কিমান x ৰ ভ্যালু কিমান সুধিছে তো ইকুৱেশ্যনটো সলভ কৰিছাম এবাৰ এতিয়া চাওক এই ইকুৱেশ্যনটো 7x plus 5 is equal 19 তো প্ৰথমতে আমি প্লাসটো সমান চিনৰ হুফালে লৈ যাও তাৰ পিছত পূৰণ হৰণটো চাম তো প্লাসটো হিফালে লৈ যোৱাৰ লগে লগে মাইনাস হৈ যাব তো 7x is equal কি হ'ব 19 minus 5 তো এটো 19 minus 5 কৰিলে হৈ যাবগে 14 হয়নে 14 পালো এতিয়া 7 আৰু x টো চাব পূৰণ হৈ আছে একো চিন নাথাকিলে পূৰণ বুজায় এতিয়া পূৰণটো কলো না সমান চিনৰ হিফালে যোৱাৰ লগে লগে কি যাব হৰণ তেতিয়া ইয়াত থাকি যাব x হিফালে হৈ যাব 14 তলত হাত হাতটোৱে তলত বুজোৱাটোৱে হৰণ বুজাইছে এতিয়া 14 হাতেৰে হৰণ কৰিলে আমি জানো দুবাৰ যায় 7 দুগুণ 14 তো আমি পালো যে x ৰ ভ্যালুটো 2 মানে x ৰ ভ্যালু কিমান পালো 2 পালো অপচন ইয়াতে আমাৰ এটো হৈ যাব কারেক্ট आंसर হল এই কোনে আৰু বেলেগ একো কথা নাই x ৰ ভ্যালু 2 ওলাব হৈ গল বুজি পাইছে নেক্সট কোৱেশ্চনটো কি দিছে ফাইন্ড দ্য এলসিএম অফ 12 and 18 12 আৰু 18 ৰ লসাগু কিমান এলসিএম মানে লসাগুৰ অৰ্থটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া চাব লসাগু উলিওৱা প্ৰশ্ন এটা হৈছে এলসিএম মানে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু এটা হৈছে এইচচিএফ হাইয়েষ্ট কমন ফেক্টৰ এটো কোৱা হয় লোৱেষ্ট কমন মাল্টিপল আৰু এটো কোৱা হয় হাইয়েষ্ট কমন ফেক্টৰ এটা কোৱা হয় লসাগু এটা কোৱা হয় গসাগু মানে এই লসাগু আৰু গসাগু দুটা বস্তু বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ পৰীক্ষাৰ বাবে ঠিক আছে কাৰণ এইবিলাক ক্লাস 6 7 8 ৰ পৰা আমি শিকি আহিছো তাৰ পিছত ক্লাস 9 আৰু 10 ত গৈ পিনে অকল এপ্লাই হে কৰিছো যতে দৰকাৰ পৰিছে তাতে অকল এপ্লাই কৰিছো কিন্তু শিকিবল দিছিল আমাৰ ক্লাস 6 7 8 তে এতিয়া লসাগু উলোৱাৰ কেবাটাও নিয়ম আছে তাৰে ভিতৰত সবতকে যেটো ইজি নিয়ম হেতু আপোনাক কৈ দিছো হেতু হৈছে সুতি পদ্ধতি তো সুতি পদ্ধতিত 12 আৰু 18 কেনেকৈ লিখা হয় চাব ভালকে তাৰ পিছত 12 আৰু 18 ক চাব মৌলিক সংখ্যা বিলাকেৰে হৰণ কৰিবলৈ যেনেকৈ মৌলিক সংখ্যা প্ৰথমটো হৈছে 2 তাৰ পিছত 3 তাৰ পিছতে 5 তাৰ পিছতে 7 এনেকৈ মৌলিক সংখ্যা বিলাক আগবাঢ়ি গৈ থাকে তো 2 এৰে চাব দুইটাকে হৰণ যায় না নাযায় যদি দুইটাকে হৰণ নাযায় তেতিয়া আপোনালোকে হৰণ কৰিবলৈ চেষ্টা নকৰিব 2 এৰ পিছত 3 এৰে চাব বা 5 এৰে চাব তো আমি দেখিছো যে 2 এৰে হৰণ যায় দুইটাকে তো 12 ক যাব 6 বাৰ আৰু 18 ক যাব 9 বাৰ তাৰ পিছত চাওক 6 ওলাইছে আৰু 9 ওলাইছে এতিয়া চাওক 2 এৰে যদি হৰণ কৰো 6 ক যায় হৰণ কিন্তু 9 হৰণ নাযায় হেকাৰণে 2 এৰে নকৰিব 3 এৰে কৰি চাওক 3 এৰে যদি কৰো 3 দুগুণ 6 আৰু 3 গুণ 9 ওলালে হৈ গল এতিয়া ওলালে 2 আৰু 3 দুইটাই মৌলিক সংখ্যা ওলাই গল যেহেতু আৰু আপোনালোকে হৰণ কৰিবলৈ দৰকাৰ নাই এটা সিম্পল একিটা পূৰণ কৰি দিয়ক লসাগু ওলাই যাব 2 3 2 3 একিটা পূৰণ কৰিলে লসাগু ওলাই যাব 2 3 গুণ 6 6 দুগুণ 12 3 বাৰং 36 তো আমাৰ লসাগুটো ওলাই গল 36 অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পালে চাগে লসাগু কেনেকৈ ওলাই এটো হৈছে সবতকে ছুটি নিয়ম ঠিক আছে আৰু এটো একদম আপোনালোকে খুব বেছি 10 সেকেন্ডতে আনসাৰটো উলিয়াব পাৰিব খুব বেছি 10 ৰ পৰা 15 সেকেন্ডৰ ভিতৰত আপোনালোকে লসাগু উলিয়াব পাৰিব তো নেক্সট আৰু এটা প্ৰশ্ন ৰাখিছো 15 আৰু 20 ৰ লসাগু কিমান হোৱাট ইজ দ্য এলসিএম অফ 15 and 20 এটো একে ধৰণে কৰিব পাৰিব যদি আপোনালোকে কৰিবলৈ চেষ্টা কৰে ভিডিওটো পোষ্ট কৰি আনসাৰটো কমেন্টত জনাব ঠিক আছে তো এতিয়া যদি আমি চাও 2 এৰে হৰণ কৰিলে 15 ক নাযায় 20 ক যায় এটাক গলে নহব দুইটাকে যাব লাগিব আৰু যদি দুইটাক গুলে না যায় কোনো সংখ্যাৰেও না যায় বলে দেখিছো তেতিয়া অকল হে দুটা সংখ্যা পূৰণ কৰিলে হৈ গল ধৰক এটা সংখ্যা আছে 3 এটা সংখ্যা আছে 4 3 আৰু 4 টো একুৰে হৰণ না যায় তেতিয়া ডাইৰেক্ট 3 আৰু 4 পূৰণ কৰি দিয়ক 12 এই 12 হবগে হতৰ এলসিএম 3 আৰু 4 হল এতিয়া ইয়াতটো যাব সাগে 5 এৰে যদি কৰো 5 এ 15 ক যাব 3 বাৰ আৰু 20 ক যাব 4 বাৰ হৈ গল আৰু তো না যায় 3 আৰু 4 কে কুৱে তো এতিয়া 5 3 আৰু 4 গিটা পূৰণ কৰি দিয়ক 5 3 15 15 4 গুণ হবগে 60 আমি 60 পাই গলো ইহত তাৰ লসাগু
অপশ্যন এতে এটো হৈ যাব শুদ্ধ উত্তৰ